প্ৰশাসনৰ ব্যস্ত উত্তৰ গুৱাহাটীৰ এগৰাকী কণমানি বাহিৰ সুৰেৰে জনতাক মুগ্ধ কৰাৰ লক্ষ্য বৰেণ্যাৰ। আৰু এই পৰিৱেশনত অধিক দেখুৱাব আমাৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত বৰদলৈ। দিৱসলৈ মাজত মাত্ৰ দুটা দিন বাকী। অহা বৃহস্পতিবাৰে দেশ তথা ৰাজ্যবাসীয়ে উদযাপন কৰিব ৭৮তম সংখ্যক স্বাধীনতা দিৱস। আৰু এই স্বাধীনতা দিৱসক লৈ দেশ তথা ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। আৰু তাৰ মাজতে মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ এগৰাকী কণমানি শিল্পী, যিগৰাকী কণমানিয়ে বাঁহীৰ সুৰেৰে স্বাধীনতা দিৱস উদযাপন কৰিবৰ কাৰণে প্ৰস্তুতি চলাই আছে। দেখুৱাইছে এগৰাকী কণমানি বৰেণ্য দাস। মই পোনে পোনে বৰেণ্যাৰ বাঁহীৰ সুৰৰ মাজলৈ কাবত কৰিছোঁ। বৰেণ্যা, এইবাৰ কি বজাবা? নিশ্চিতভাৱে। আৰু এনেদৰেই বৰেণ্যাৰ বাঁহীৰ সুৰত দেশ প্ৰেমৰ গীতৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা গৈছে। বৰেণ্যা কোন ক্লাছত পঢ়ি আছে? ক্লাছ 7। কোন স্কুল? KVIT গুৱাহাটী। তুমি সুন্দৰকৈ বাঁহী বজাইছে। কোনে উৎসাহ দিয়ে সদায়? দেউতাৰ মা। কোন ক্লাছৰ পৰা শিকি আছা? কোন ক্লাছৰ? 6ৰ পৰা। অতি সুন্দৰ। বৰেণ্যা, এইবাৰ কোনটো সুৰ শুনাবা? অতি সুন্দৰ। আৰু এনেদৰে বৰেণ্যাৰ বাঁহীৰ সুৰত স্বাধীনতাৰ গীত শুনিবলৈ পোৱা গৈছে। বৰেণ্যা, এইবাৰ আৰু এটা শুনাবানে? নিশ্চিতভাৱে। আৰু এনেদৰে উত্তৰ গুৱাহাটীৰ কণমানি শিল্পী বৰেণ্য দাসে আগন্তুক স্বাধীনতা দিৱসৰ কাৰণে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। ৰাইজক প্ৰবঞ্চনা